প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেইন ডাঙৰ ভূপেন বৰাক ডুবালে কোনে যোৰহাটৰ ৰিজাল্টেহে ডুবুৱালে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়হে যুঁজ হৈ থাকিব ততো আমাৰ একো কমেন্টে নাই প্ৰথম মই হলো ভাৰতীয় ঘৰত তিনিজন বিদেশী প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেইন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গোটেই কথাটো আগতেতো ভূপেন বৰা থাকিলে কন্টেষ্ট হলহেঁতেন এতিয়াতো একোৱেই নোহোৱা কৰি পেলালে ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ সিম্পেথি থাকে আৰু এটা কন্টেষ্ট হলহেঁতেন আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চাই এবাৰোতো পঞ্চায়ত ইলেকশ্যনত যদি যোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে ভূপেন বৰাটো ভাল ৰিজাল্ট কৰিছে ভূপেন বৰাক ডুবালে কোনে যোৰহাটৰ ৰিজাল্টেহে ডুবুৱালে বাকি তেওঁলোকৰ পৰম্পৰাগত জায়গাটো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিলে যিখিনি অতিৰিক্ত আশা আছিল যোৰহাটৰ পৰা আছিল যোৰহাটৰ ধাৰা কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল নহলেতো ভূপেন বৰাই ৰঙা নদীটো এটা সিট জিকিছিলেগৈ ৰাভা আসনত কংগ্ৰেছে কেতিয়াও সিট নিজিকে ভূপেন হাজৰিকাই খাতা ভূপেন বৰাই খাতাও খুলিছিলে গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপি সদায় মই কওঁ যে ইলেকশ্যনটো জিকাত আমাক মানুহৰ লগতে যেহেতু এটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল গতিকে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে আৰু 10 সেপ্টেম্বৰৰ পিছততো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব গতিকে আৰু আপোনালোকে দেখিলেই আকৌ মই আপোনালোকে বেয়া নাপাব আৰু আপোনালোকে ইমান চেষ্টা কৰিলে যোৱা 3 দিন এটা হাই পানিবৰ কাৰণে লাষ্টত গৈ টুপি পিন্ধিব নে টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এইটো শেষ হৈ গ'ল